এইবাৰ ছামাৰ ভেকেশ্যনত আমি মহাৰাষ্ট্ৰলৈ আহিছোঁ। আমি যোৱা 2 বছৰেও মহাৰাষ্ট্ৰলৈ গৈছিলোঁ। এইবাৰ আমি মহাৰাষ্ট্ৰৰ শিৰডিত থকা সাই বাবা মন্দিৰলৈ যাম। আৰু এয়া আমি প্লেটফৰ্ম পাইছোঁহি। নমস্কাৰ, মই মঞ্জুলিপি, মই গুৱাহাটী উলুবাৰীৰ পৰা কৈছোঁ। এতিয়া আমি মহাৰাষ্ট্ৰলৈ যাত্ৰা কৰাৰ বাবে আমি ইতিমধ্যে আহি গুৱাহাটী ষ্টেচন পালোঁহি। আৰু এয়া আমি গুৱাহাটী ষ্টেচনত অলপ সময় আমি চাই আছোঁ। আমি ট্ৰেইনখন এয়া আমাৰ ট্ৰেইনখন 1 নম্বৰ প্লেটফৰ্মত অহা কথা আছিলে। তাৰ বাবে আমি এতিয়াও ট্ৰেইন আহি পোৱাহি নাই। সেইকাৰণে আমি লাগেজ লৈ ষ্টেচনত আহিছোঁ। এতিয়া আমি কিছু সময় ইয়াতে বহিব লাগিব। গতিকে লাগেজ লৈ চিট বিচাৰি ফুৰিছোঁ। সেইটোৱে আৰু ষ্টেচনত আমাৰ লাগেজ চেক কৰা নিচিনা আমাৰ লাগেজবোৰ চেক কৰা নহ'ল। হঠাতে প্লেটফৰ্ম নম্বৰ সলনি কৰি দিয়াত আমি দৌৰাদৌৰিকৈ আহি 3 নম্বৰ প্লেটফৰ্মলৈ আহিলোঁ আৰু আমি ট্ৰেইনত উঠিলোঁ। আৰু সেইকাৰণে সেইখিনি সময়ত আমাৰ ভিডিঅ' কৰা নহ'ল। আমি বৰ্তমান এতিয়া পাইছোঁহি পুৰণা শৰাইঘাট দলঙেদি আমি আমাৰ ট্ৰেইনত উঠি আহি আছোঁ। আৰু পুৰণা শৰাইঘাট দলংখন ওপৰৰ গাড়ী অহা যোৱাটো বন্ধ হৈ আছে। জুলাই 13 তাৰিখৰ পৰা ছেপ্টেম্বৰৰ 15 তাৰিখলৈকে বন্ধ হৈ আছে। আৰু এয়া আমি ধুনীয়াকৈ আমি শৰাইঘাট দলঙৰ সৌন্দৰ্য উপভোগ কৰি এয়া হৈছে আমি মহাৰাষ্ট্ৰ যাত্ৰাৰ আজি ট্ৰেইনৰ 2য় দিন। আৰু এতিয়া আমি বিহাৰৰ মাজে মাজে আহি আছোঁ। আৰু ৰাতিপুৱা আমি এয়া বিহাৰত ব্ৰেকফাষ্ট কৰিছোঁ। আমাৰ ব্ৰেকফাষ্টত আছে ৰাবৰি আৰু মিঠা দৈ। বহুত টেষ্টি হয় বিহাৰৰ ৰাবৰি আৰু মিঠা দৈ। আৰু এয়া চাওক, মোৰ ট্ৰেইনত সহযাত্ৰীসকলকো মই এপাক দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। আৰু এয়া আমি এনেদৰেই আহি আছোঁ। এতিয়া আমি এয়া গংগা নদীৰ ওপৰত থকা ৰাজেন্দ্ৰ সেতুৰ ওপৰেদি আহি আছোঁ। চাওকচোন গংগা নদীৰ মনোমোহা দৃশ্য। এতিয়া মই এয়া গংগা নদীৰ বাওঁ ছাইডটো আপোনালোকক দেখুৱাই আছোঁ। আৰু বহুত ধুনীয়া লাগিছে, বৰ মনোমোহা দৃশ্য। এতিয়া এই সোঁ ছাইডটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ মই। চাওকচোন সোঁ ছাইডটো এয়া হৈছে, বহুত ভাল লাগিছে, বহুত মনোমোহা দৃশ্য। এনেকৈ আমি আজি আমাৰ ট্ৰেইনৰ যাত্ৰা আৰম্ভ কৰি আছোঁ। আৰু এইমাত্ৰ এয়া গংগা নদী শেষ হ'ব এতিয়া। গংগা নদী শেষ হ'ব এতিয়া। আৰু এতিয়া মই এইখিনি মেপত দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। চাওকচোন গংগা নদীখন শেষ হৈছে। এতিয়া মেপত চাওক, আমি ইয়াৰ পল্টন বজাৰ ষ্টেচনৰ পৰা আহিছোঁ। আৰু মহাৰাষ্ট্ৰ এয়া দেখিছে, আমি এতিয়া মহাৰাষ্ট্ৰৰ শিৰডিলৈ যামগৈ। আৰু আজি আমাৰ ট্ৰেইন যাত্ৰা ইমানেই। আৰু ইমানেই নহয় বাৰু, এতিয়া আমি কেণ্টিনলৈ গৈ আছোঁ। আমি 2য় AC মাজেদি কেণ্টিনলৈ গৈ আছোঁ। আৰু তাত আমি ইডলি চাম্বাৰ অৰ্ডাৰ কৰি আনিছোঁ। এতিয়া সেয়া খাই আছোঁ, উপভোগ কৰি আছোঁ। আৰু আমাৰ ট্ৰেইন যাত্ৰা ইমানতে। এয়া হৈছে উত্তৰ প্ৰদেশৰ পণ্ডিত দীনদয়াল উপাধ্যায় জংচন। আমাৰ আজিৰ ব্লগটো ইমানেই। আৰু নেক্সট ব্লগটোত আপোনালোকক পুনৰ আকৌ লগ পাম।